এবাৰ দেৱৰ্ষি নাৰদে স্ত্ৰীৰূপ ধাৰণ কৰিবলগীয়া হৈছিল আৰু লগতে তেওঁ কেইবাটিও সন্তানৰ মাতৃ হ'ব লগা হৈছিল। কিন্তু কি কাৰণে তেওঁ এই মায়া মোহত পৰিব লগা হৈছিল? যিহেতু তেওঁ এজন ব্ৰহ্মচাৰ্য, তথাপিও তেওঁ কিহৰ কাৰণে এই সংসাৰৰ মায়াত পৰিব লগা হৈছিল? নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি এই কাহিনীটোৰ মাধ্যমেৰে নাৰদৰ স্ত্ৰীৰূপ প্ৰাপ্তিৰ কাৰণৰ কথা জানো। এদিনাখনৰ কথা, দেৱৰ্ষি নাৰদ শ্ৰী বিষ্ণুক দৰ্শন কৰিবলৈ বৈকুণ্ঠ ধামলৈ গমন কৰিছিল। সেই সময়ত ভগৱান শ্ৰী বিষ্ণুই দেৱী লক্ষ্মীৰ সৈতে বহি ৰমণ কৰি আছিল আৰু তেনে সময়তে নাৰদে বীণা বজাই বজাই গায়ত্ৰী মন্ত্ৰ জপ কৰি বৈকুণ্ঠৰ নগৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। তাত গৈ নাৰদে দেখিলে যে প্ৰভু বিষ্ণুই নতুন ঘন মেঘৰ দৰে শ্যাম ৰূপ ধাৰণ কৰি আছিল। তেনে সময়তে আই লক্ষ্মীৰ দৃষ্টি তৎক্ষণাত নাৰদৰ ওপৰত পৰিল। তাকে দেখি লক্ষ্মী দেৱী লাজতে গৃহৰ ভিতৰলৈ প্ৰৱেশ কৰিলে। আই লক্ষ্মী এনেদৰেই গুচি যোৱাত শ্ৰীহৰি বিষ্ণুক নাৰদে প্ৰশ্ন সুধিছিল যে হে প্ৰভু জনাৰ্দন, মই কোনো লোভী বা দুষ্ট মনৰ লোক নহওঁ। মই হৈছোঁ জিতেন্দ্ৰিয় তপস্বী। আনকি মই ক্ৰোধ আৰু মায়াকো পৰাজিত কৰিব পাৰোঁ। গতিকে হে প্ৰভু, মোক দেখাৰ লগে লগে দেৱী লক্ষ্মী কিয় আপোনাৰ ওচৰৰ পৰা গুচি গ'ল? এই কথাহে মই বুজি নাপালোঁ। নাৰদৰ এনে গৰ্বযুক্ত কথা শুনি শ্ৰী বিষ্ণুই মৃদু হাঁহি মাৰি ক'লে যে হে নাৰদ, সংসাৰৰ এয়াই নীতি। পতি ভিন্ন আন পুৰুষৰ সান্নিধ্যত কোনো কামিনীয়ে অৱস্থান কৰা বৈধ নহয়। গতিকে হে দেৱৰ্ষি নাৰদ, তুমি যে কৈছা তুমি মায়াকো পৰাজিত কৰিছা, এনে কথা কেতিয়াও নক'বা। কিয়নো আহাৰ পৰিহাৰ কৰি ইন্দ্ৰিয় আৰু প্ৰাণবায়ুকো পৰাজিত কৰে। সেই সাংখ্য মাতালম্বী পৰম জ্ঞানী যোগীসকলে আৰু দেৱতাসকলেও কোনো কালি মায়াক জয় কৰিব পৰা নাই। এইদৰে শ্ৰী বিষ্ণুৱে নাৰদক আৰু বহুতো কথা ক'বলৈ ধৰিলে। যেনে তেওঁ ক'লে যে সেয়াই লাগিলে ময়েই হওঁ বা শিৱ ব্ৰহ্মা সনক আদি মুনিসকলেও সেই অনাদি মায়াক জয় কৰিব পৰা নাই। এনেস্থলত তুমি কেনেকৈ মায়াক পৰাজিত কৰিব পাৰিবা? কাৰণ শৰীৰটোৱে হৈছে মায়াৰ দ্বাৰা সৃষ্টি। শৰীৰ ধাৰণ কৰা মানে মায়া ধাৰণ কৰাকে বুজায়। সেইকাৰণে বেদবিদসকলে, যোগীসকলে, সৰ্বজ্ঞ আৰু জিতেন্দ্ৰিয়সকলে কোনো প্ৰকাৰে মায়াক জয় কৰিব নোৱাৰে। কাৰণ সকলো জীৱৰ উৎপত্তিয়ে হৈছে ত্ৰিগুণৰ দ্বাৰা। আমি সকলোৱে এই জগতত কালৰ অধীন, কাৰণ সেই কালো হৈছে মায়াৰে আন এটি ৰূপ। সেই কাল নিৰাকাৰ যদিও সাকাৰ ৰূপে সৃষ্টি আদি সকলো কৰ্ম কৰি থাকে। সেয়া দৰকাৰ হ'লে জ্ঞানীয়ে হওক, বিদ্বান, মূৰ্খ সকলো দেহাই কালৰ অধীন হয়। সেই মহাকালে কাৰোবাক কেতিয়াবা পৰম ধাৰ্মিক কৰে, আকৌ সেই একেজন ব্যক্তিয়ে সময় বিশেষে অধাৰ্মিক স্বভাৱৰো হয়। ভগৱান বিষ্ণুৰ এই সকলো কথা শুনি দেৱৰ্ষি নাৰদে সুধিব ধৰিলে যে সেই মায়া কেনেকুৱা, তেওঁৰ ৰূপ কেনেকুৱা, মায়াৰ আধাৰ কি, সেই মায়া কাৰ অধীন, কিমান পৰাক্ৰমী? মই সেই মায়া দৰ্শন কৰিবলৈ বৰ ইচ্ছা কৰিছোঁ। গতিকে হে প্ৰভু, আপুনি মোক সেই মায়াৰ কথা জনাওক। যিহেতু নাৰদে মায়াৰ কথা জানিবলৈ বিচাৰিছিল, সেয়েহে ভগৱান বিষ্ণুৱেও কৈছিল যে হে নাৰদ, মায়া হৈছে ত্ৰিগুণাত্মক। কাৰণ মায়াই হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ আধাৰভূত, সৰ্বজ্ঞা আৰু সকলোৰে মাননীয়। তেওঁক জয় কৰা কাৰো সাধ্যই নাই। তেওঁৰ ৰূপ বহু ধৰণৰ, কাৰণ মায়া সকলোতে অৱস্থান কৰিব পাৰে। গতিকে হে নাৰদ,
তুমি যদি মায়াক চাব খোজা তেতিয়া মোৰ এই বাহন গৰুৰত আৰোহণ কৰা, মই তোমাক মায়া দেখুৱাবলৈ লৈ যাম। এইদৰে কৈ ভগৱান বিষ্ণুৱে তেওঁৰ বাহন গৰুৰৰ ওপৰত নাৰদক বহাই লৈ মায়াক দেখুৱাবলৈ লৈ গৈছিল। ভগৱান বিষ্ণুৰ নিৰ্দেশত গৰুৰে পৃথিৱীৰ নানান অৰণ্য, সৰোবৰ, পাহাৰ পৰ্বত, মুনিৰ আশ্ৰম, নানান ধৰণৰ নদ নদী, গাঁও চহৰৰ ওপৰেৰে উৰি গৈ কাণ্যকুব্জ ৰাজ্যৰ ওচৰত উপস্থিত হৈছিলগৈ। তাত গৈ দেখা পালে এটি সুন্দৰ দিব্য সৰোবৰ, য'ত বোকাত সুগন্ধি পদুম ফুল ফুলি আছিল। সেই সৰোবৰৰ পানীত নানান ধৰণৰ জলচৰ পক্ষীয়ে সাঁতুৰি আছিল। সৰোবৰৰ চাৰিওপিনে চক্ৰবাক পক্ষীয়ে শোভা কৰি আছিল। পদুমৰ ওপৰত ভোমোৰাই গুণগুণাই আছিল। সেই পানী পান কৰিলে গাখীৰ খোৱা যেন অনুভৱ হয়। এই হ্ৰদটি ক্ষীৰোদ সাগৰতকৈও বেছি শুৱনি আছিল। তাৰপিছত শ্ৰী বিষ্ণুৱে নাৰদক সেই হ্ৰদটি দেখাই ক'লে, হে নাৰদ, চোৱাচোন সেই সৰোবৰটি কিমান ধুনীয়া, পানীবোৰ কিমান স্বচ্ছ, হ্ৰদটি সুগভীৰ। হ্ৰদৰ পাৰৰ ওচৰত বোকাবোৰত কেনেকৈ সুন্দৰ আৰু সুগন্ধি ফুলবোৰ ফুলি আছে, পক্ষীসকলে কেনেদৰে আনন্দ মনে খেলি আছে। গতিকে আমি প্ৰথমে এই হ্ৰদত স্নান কৰি কাণ্যকুব্জ নগৰত প্ৰৱেশ কৰা ভাল হ'ব। শ্ৰী বিষ্ণুৱে তেনেকৈ নাৰদক কৈ গৰুড়ক হ্ৰদৰ পাৰত অৱতৰণ কৰিব দিছিল। তাৰ পিছতে গৰুড়ৰ পিঠিৰ পৰা শ্ৰী বিষ্ণু আৰু নাৰদ নামি আহিল আৰু এনেদৰে ভগৱান বিষ্ণুৱে নাৰদক হ্ৰদৰ পাৰত থকা গছৰ তললৈ লৈ গ'ল। এইদৰে দুয়ো কিছু সময় গছৰ ছাঁত জিৰণি ল'লে। তাৰ পিছত শ্ৰী বিষ্ণুৱে ক'লে, হে নাৰদ, তোমাৰ বীণাখন ইয়াতে ৰাখি প্ৰথমে তুমি এই সৰোবৰৰ পানীত স্নান কৰি আহাগৈ। তুমি অহাৰ পাছত মই স্নান কৰিম। ভগৱান বিষ্ণুৰ নিৰ্দেশত দেৱৰ্ষি নাৰদে তেওঁৰ বীণা আৰু তেওঁ পৰিধান কৰা বস্ত্ৰ সেই হ্ৰদৰ পাৰত থৈ আহিলে আৰু আনন্দিত হৈ হ্ৰদৰ পানীত স্নান কৰিলে। কিন্তু কি আচৰিত, নাৰদে সেই পানীত স্নান কৰাৰ লগে লগে তেওঁ পুৰুষৰ সলনি এগৰাকী সুন্দৰী যুৱতী হৈ পৰিল। নাৰদে এনে ৰূপ ধাৰণ কৰাৰ লগে লগে ভগৱান বিষ্ণুৱে নাৰদৰ সেই বীণা আৰু তেওঁৰ বস্ত্ৰ হাতত লৈ গৰুড়ৰ পিঠিত উঠি বৈকুণ্ঠ ধামলৈ গমন কৰিলে। নাৰদেও এনেদৰে সৰ্ব অলংকাৰভূষিতা ৰমণীৰ ৰূপ ধাৰণ কৰি আচৰিত হ'ল। এইফালে শ্ৰী বিষ্ণুৱেও নাৰদক এনেদৰে এৰি থৈ বৈকুণ্ঠ ধামলৈ গুচি যোৱাত তেওঁ অকলে অকলে থাকি সেই সৰোবৰৰ পাৰত কি কৰোঁ কি নকৰোঁ বুলি চিন্তিত হ'ল। তাৰ অলপ সময়ৰ পিছতে নাৰদে সকলোবোৰ কথা ভাবি থাকোঁতে থাকোঁতে সৰোবৰ সেই ঠাইৰ পৰা অদৃশ্য হৈ পৰিল। এইদৰে নাৰদ স্ত্ৰীৰূপ ধাৰণ কৰি সেই বনানীত যিহেতু অকলে অকলে ঘূৰি আছিল, সেয়েহে তেওঁ ভয় আৰু শংকাত ক'ৰবাত আশ্ৰয়স্থল বিচাৰি ফুৰিছিল। এনেতে এখন মনোহৰ ৰথত আৰোহণ কৰি এজন যুৱকে নিজেই ৰথ চলাই নাৰদৰ ওচৰলৈ অহা দেখা পাইছিল। নাৰদ যিহেতু স্ত্ৰীৰূপ ধাৰণ কৰিলে, সেয়েহে সেই যুৱকজনে তেওঁৰ অপূৰ্ব ৰূপ যৌৱন দেখি কাষ চাপিলে। সেই যুৱকজনৰ নাম আছিল তালধ্বজ। তেওঁ কাণ্যকুব্জৰ ৰজা। তেওঁৰ ৰূপ আছিল সাক্ষাৎ কামদেৱৰ দৰে। এনেদৰে তালধ্বজে সেই সুন্দৰ নাৰীগৰাকীক দেখি সুধিলে যে, হে সুন্দৰী, তুমি কাৰ কন্যা? তুমি দেৱাংগনা নে মানৱ দুহিতা, নে তুমি গন্ধৰ্ব নন্দিনী অথবা নাগ কন্যা? তুমি বিবাহিতা নে কুমাৰী? এনে মনোৰম ৰূপৱতী হৈও তুমি অকলে কিয় এই অৰণ্যৰ পথত বিচৰণ কৰিছা? তুমি মোক সকলো কথা জনোৱা। তুমি যদি বিবাহিতা নোহোৱা তেনেহ'লে তুমিয়ে মোক স্বামীবৰণ কৰিব পাৰা। মই তোমাক
মহাৰাণী কৰি ৰাখিম। নাৰদে সুন্দৰী স্ত্ৰী ৰূপ প্ৰাপ্ত কৰি তালধ্বজ ৰজাৰ কথা শুনি মনতে বহু চিন্তা কৰি তেওঁ ৰজাক জনালে, হে ৰজা, মই কাৰ কন্যা, মোৰ পিতৃ মাতৃ কোন, মোৰ নাম কি, মই একো নাজানো। মোক কোনে সৰোবৰৰ পাৰত থৈ গ'ল সেই কথাও নাজানো। এতিয়া মই কি কৰোঁ, ক'লৈ যাওঁ, কেতিয়া মোৰ সৌভাগ্য উদয় হ'ব, মই সেই কথাও ভাবি আছোঁ। মই নিৰাশ্ৰয়। হে ৰজা, মই চিন্তা কৰিলে কি লাভ হ'ব, ভাগ্যত যি আছে সেয়াই ঘটিব। হে ৰজা, মই বুজিলোঁ আপুনি পৰম ধাৰ্মিক ৰজা, আপুনি যি ভাল দেখে তাকেই কৰক। এইদৰে স্ত্ৰী ৰূপধাৰী নাৰদৰ কথা শুনি ৰজাই তেওঁৰ ভৃত্যসকলক ক'লে যে তোমালোকে তৎক্ষণাত ৰাজধানীলৈ গৈ এখন সুসজ্জিত ডোলা লৈ আহাগৈ। ৰজাই এনেদৰে কোৱাত ভৃত্যসকলে এখন ফুলেৰে সুসজ্জিত ডোলা লৈ আনিলে আৰু ৰজাৰ অনুৰোধতে স্ত্ৰীৰূপী নাৰদে সেই ডোলাত আৰোহণ কৰিলে। ৰজাই সেই স্ত্ৰীৰূপী নাৰদক গৃহলৈ নি বিধিসন্মতভাৱে বিবাহ কৰালে। এইদৰে কিছুদিন যোৱাৰ পাছত ৰজাৰ পৰম প্ৰিয় পাত্ৰী হৈ পৰিল স্ত্ৰীৰূপী নাৰদ। ৰজাই তেওঁক প্ৰাণতকৈও বেছি মৰম কৰিছিল। সেয়েহে স্ত্ৰীৰূপী নাৰদৰ নাম ৰাখিলে লক্ষ্মী। ৰজাই এইদৰে পত্নী লাভ কৰি ৰাজকাৰ্যৰ কথা পাহৰি কেৱল তেওঁৰ লগতেই আমোদ প্ৰমোদ কৰি বহু বছৰ অতিবাহিত কৰিলে। ঠিক তেনেদৰে ৰজাক লগ পাই স্ত্ৰীৰূপী নাৰদেও পাহৰিয়ে গ'ল যে তেওঁ এজন দেৱৰ্ষি নাৰদ আছিল। এইদৰে স্ত্ৰীৰূপী নাৰদ আৰু ৰজা তালধ্বজে পতি পত্নী হৈ দিনে নিশায়ে ৰমণ কৰি ফুৰিছিল। স্ত্ৰীৰূপী নাৰদৰো ব্ৰহ্মজ্ঞান লাহে লাহে লোপ পাইছিল। তাৰ কিছুদিন যোৱাৰ পাছত সেই স্ত্ৰীৰূপী নাৰদ গৰ্ভৱতী হ'ল। ৰাণী গৰ্ভৱতী হোৱাত ৰজাই বৰ আনন্দ পালে। সেয়েহে গৰ্ভৱতী ৰাণীক ৰজায়ে বৰ পৰিচৰ্যা কৰিলে। ৰজাৰ এনে পৰিচৰ্যাত স্ত্ৰীৰূপী নাৰদে ৰজাক বৰকৈ ভাল পাব ধৰিলে। যথা সময়ত ৰাণীয়ে এটি সৰ্বসুলক্ষণযুক্ত পুত্ৰ সন্তান জন্ম দিলে। ৰাণীয়ে পুত্ৰ সন্তান জন্ম দিয়াৰ কথা শুনি ৰজা বৰ আনন্দিত হ'ল। তাকে দেখি ৰাণীক যেন আৰু দুগুণহে মৰম কৰিলে। এইদৰে বহু বছৰ পাৰ হোৱাত সেই স্ত্ৰীৰূপী নাৰদে আকৌ এটি পুত্ৰ সন্তান জন্ম দিলে। ৰাজ্যৰ ব্ৰাহ্মণৰ কথা মতে তেওঁ জ্যেষ্ঠ পুত্ৰৰ নাম ৰাখিলে বীৰবৰ্মা আৰু কনিষ্ঠ পুত্ৰৰ নাম ৰাখিলে সুধন্না। এনেদৰে তাৰ পাছৰে পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে একোটিকৈ পুত্ৰ সন্তান জন্ম দিছিল সেই স্ত্ৰীৰূপী নাৰদে। এনেদৰে জন্ম দিওঁতে দিওঁতে সেই ৰজা আৰু ৰাণীৰ পুত্ৰ সন্তান আছিল 12টা। ৰজা ৰাণী দুয়ো মিলি সেই পুত্ৰকেইটিক বৰ আদৰ সাদৰ কৰি যত্ন কৰি লালন পালন কৰিছিল। সেই পুত্ৰসকলৰ মোহত ৰজা ৰাণী বৰকৈ মোহিত হৈছিল। লাহে লাহে পুত্ৰসকল ডাঙৰ হ'ল আৰু ৰজায়ো যথা সময়ত তেওঁলোকৰ সকলোকে বিবাহ কৰোৱাই দিলে। এইদৰে যথা সময়ত সকলো বোৱাৰীয়ে সন্তান জন্ম দিলে। তাৰ পাছত ৰজা আৰু ৰাণীয়ে তেতিয়া আগতকৈও বেছি আনন্দ লাভ কৰিলে যে সেই সুখ বৰ বেছি দিন থকা নাছিল। নাতিসকল ক্ৰমাৎ ডাঙৰ হ'বলৈ ধৰিলে। সিহঁতৰ মাজত হাই কাজিয়া হ'বলৈ ধৰিলে। মাজে সময়ে কোনোৱে ৰোগাক্ৰান্ত হ'ব ধৰিলে। পুত্ৰ আৰু বোৱাৰীৰ মাজত সময়ে সময়ে নানান ধৰণৰ কাজিয়া আৰম্ভ হ'ব ধৰিলে। এইবোৰৰ কাৰণত স্ত্ৰীৰূপী নাৰদ আৰু ৰজাৰ লগত গোটেই পৰিয়ালৰ মাজতেই অশান্তি বিৰাজ কৰিব ধৰিলে। সেয়েহে এদিনাখন সেই স্ত্ৰীৰূপী দেৱৰ্ষি নাৰদে ব্যাসদেৱক ক'বলৈ ধৰিলে যে হে গুৰুদেৱ,
মই সংসাৰৰ মায়াত আবদ্ধ হৈ সদায় গৃহৰ কৰ্মত আবদ্ধ থাকি দিন কটাই প্ৰথমে অতি ভাগ্যৱতী বুলি ভাবিছিলোঁ। মই যে দেৱৰ্ষি নাৰদ, মই যে গৰ্ব কৰাৰ ফলত শ্ৰী বিষ্ণুৱে মোক নাৰী ৰূপ প্ৰদান কৰিছিল, মই যে প্ৰজাপতি ব্ৰহ্মাৰ পুত্ৰ, সেই কথা মই সেই সময়ত ভাবিবই পৰা নাছিলোঁ। এইদৰে স্ত্ৰীৰূপী নাৰদে ব্যাসদেৱক সকলো কথা বিৱৰি ক'লে যে মই গৃহস্থ ধৰ্মত মগ্ন হৈ প্ৰথমে পৰম সুখ লাভ কৰিছিলোঁ। এইদৰে সময় পাৰ হোৱাত পুত্ৰ বোৱাৰী নাতিসকলৰ বাবে দুখ লাভ কৰিও গৃহস্থ ধৰ্ম পালন কৰিলোঁ। এতিয়া বুজিলোঁ যে এইবোৰ সকলো মায়াৰ বন্ধন। তাৰ পিছতেই স্ত্ৰীৰূপী নাৰদে তেওঁৰ সংসাৰত হোৱা সকলো কথা ব্যাসদেৱক ক'বলৈ ধৰিলে যে প্ৰথমে কাণ্যকুব্জ ৰাজ্য বৰ আনন্দৰে চলি আছিল। তাৰ পিছতেই এদিনাখন দূৰ দেশৰ এজন মহাপৰাক্ৰমী ৰজাই অলেখ সৈন্য সামন্ত লগত লৈ সেই ৰাজ্য আক্ৰমণ কৰিবলৈ আহিলে। সেয়েহে কাণ্যকুব্জ নগৰখন শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্যৰ সকলো সৈন্য আৰু তেওঁৰ পুত্ৰ নাতি আদিয়ে যুদ্ধ কৰিলে। পিছে সেই দূৰণি দেশৰ মহাপৰাক্ৰমী ৰজাই তেওঁৰ পুত্ৰ আৰু নাতিক যুদ্ধক্ষেত্ৰতেই বধ কৰিলে। এইদৰে পুত্ৰ আৰু নাতি যুদ্ধক্ষেত্ৰত মৃত্যু হোৱাৰ ফলত ৰজা ৰাণীয়ে হিয়া ঢাকুৰি কান্দিব ধৰিলে। সেইদৰে ৰজা আৰু ৰাণীয়ে দুখ কৰি কান্দি থকাৰ সময়তেই শ্ৰী বিষ্ণুৱে এজন শুক্ল বস্ত্ৰধাৰী সুন্দৰ মূৰ্তিৰ বুঢ়া ব্ৰাহ্মণৰ বেশ ধাৰণ কৰি সেই স্ত্ৰীৰূপী নাৰদৰ ওচৰ পালেহি। তাৰ পিছত সেই ব্ৰাহ্মণজনে ক'বলৈ ধৰিলে যে তুমি এনেকৈ আউলি বাউলি হৈ কিয় কান্দি আছা? পতি পুত্ৰ গৃহ আদি এই সকলোবোৰ মায়া। ভালদৰে ভাবি চোৱাচোন, তুমিয়ে বা কোন? তোমাৰ পুত্ৰ আৰু নাতিবোৰেই বা কোন? পুত্ৰবোৰ কাৰ পুত্ৰ? গতিকে তুমি সুখ পৰিত্যাগ কৰি মুক্তিৰ চিন্তা কৰাহে উচিত হ'ব। গতিকে এতিয়া তুমি উঠা আৰু সুখ পৰিত্যাগ কৰি সুস্থ হোৱা। এতিয়া তুমি পৰলোকগত পুত্ৰ আৰু নাতিৰ বাবে স্নান কৰি দান আদিৰ দ্বাৰা তেওঁলোকৰ মংগল কামনা কৰা। এইদৰে বৃদ্ধ ব্ৰাহ্মণৰ কথা শুনি স্ত্ৰীৰূপী নাৰদ আৰু ৰজা যুদ্ধত নিহতসকলৰ আত্মীয়ৰ লগত তীৰ্থলৈ গমন কৰিছিল। ভগৱান বিষ্ণুৱে ব্ৰাহ্মণ ৰূপে তেওঁলোকক পবিত্ৰ তীৰ্থস্থানলৈ লৈ গৈছিল। এইদৰে ব্ৰাহ্মণৰূপী বিষ্ণুৰ কথা শুনি মনক প্ৰবোধ দি সেই স্ত্ৰীৰূপী নাৰদে সেই তীৰ্থৰ পবিত্ৰ হ্ৰদত নামি স্নান কৰিছিল। পানীত ডুব মাৰি উঠাৰ পাছত সেই স্ত্ৰীৰূপী নাৰদ পুনৰ আগৰ ৰূপ ধাৰণ কৰিলে। তেতিয়া সেই স্ত্ৰীৰূপী নাৰদে বুজিলে যে তেওঁ নাৰী নহয়, দেৱৰ্ষি নাৰদ। তাৰ পাছত নাৰদৰ পূৰ্বৰ সকলো কথা মনত পৰিলে আৰু শ্ৰী বিষ্ণু ভগৱানে নিজ ৰূপ ধাৰণ কৰি দেৱৰ্ষি নাৰদক বীণা আৰু তেওঁৰ বস্ত্ৰ প্ৰদান কৰিলে। এই সকলোবোৰ দেখি শুনি নাৰদে শ্ৰী বিষ্ণুক প্ৰণাম জনালে। তাৰ পাছত তেওঁ পূৰ্বৰ সকলো জ্ঞান লাভ কৰিলে আৰু মিছা অহংকাৰ কৰি নিজে মায়াত মোহিত হৈ বিষ্ণুৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনালে। ভগৱান বিষ্ণুৱেও নাৰদৰ সকলোবোৰ দোষ ক্ষমা কৰি দিলে। নাৰদেও বুজিলে যে বিষ্ণুৱে তেওঁৰ অহংকাৰ চূৰ্ণ কৰিবলৈহে যে তেওঁক নাৰী আৰু মায়াৰ মহিমা জানিব দিছিল। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোকৰ লগ বন্ধুবোৰৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব এই চেনেলটোৰ মাধ্যমেৰে। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।